বিশেষকৈ সৰুৰে পৰা নাটকৰ লগত জড়িত হৈ আছোঁ, নাটক লিখি গৈ আছোঁ, কৰি গৈ আছোঁ। যোৱা নৱেম্বৰত আমি ঐৰাৱত নামৰ নাটক এখন কৰিলোঁ আৰু আমেৰিকাৰ পৰা দৰ্শক আহিছিল। সেইটো আমাৰ বাবে সৌভাগ্যৰ বিষয়। আমাৰ নাটকৰ ৰেকৰ্ডিং কৰি লৈ গৈছে, তেখেতসকলে ডকুমেণ্টাৰী বনাব মোৰ নাটকৰ ঐৰাৱত নামৰ নাটকখন, হাতী আৰু মানুহৰ সংঘাতৰ। তাৰপিছতে আমি কৰোণাৰ যি বিভীষিকা আহিল, তাৰ মাজতে আমি ভাবিছিলোঁ কেতিয়ালৈকে নাটক কৰিবলৈ পাম, আশা কৰি আছিলোঁ। নাটকখন কৰিবলৈ সকলোৱে বিচাৰি আছিল, ৰংগপীঠৰ কৌশলৱসকলে বিচাৰি আছিল। তাৰপিছতে মই নাটকখন লিখি গ'লোঁ জীৱন বৃত্ত। আৰু বিশেষকৈ এই নাটকখনৰ মেছেজটোৱে হৈছে যে যিসকল বৃদ্ধ পিতৃ মাতৃ, যিসকল দুৰ্ভগীয়া পিতৃ মাতৃক নিজৰ পুত্ৰ জীয়াৰীয়ে অৱহেলা কৰে এটা সময়ত বা তেওঁলোকক অনাদৰ কৰে, সেইসকলক যাতে বৃদ্ধাশ্ৰমৰ আৱাসী হ'বলগীয়া নহয়। তেওঁলোকক যাতে তেওঁলোকৰ নিজে গঢ়া সা সম্পত্তিৰ মাজতে তেওঁলোক যাতে থাকে, নিজৰ ঘৰখনতে যাতে থাকিবলৈ পায়। আৰু তাকে মেছেজ দিছোঁ, তেওঁলোকে মানে দৃঢ় সংকল্প ল'লে যে এই সম্পত্তি আমাৰ, তেওঁলোকে যদি প্ৰয়োজন হয় তেওঁলোকে গঢ়ি লওক, মৃত্যুৰ পিছতো তেওঁলোকে পাবই।